বন্ধুসকল এইটো ভিডিওত আমি বুজিব চেষ্টা কৰিম অধ্যাৰোপণ নীতি কি আমি ইয়াৰ আগতে জানিছিলো কুলম্বৰ সূত্ৰৰ দ্বাৰা দুটা আধানৰ মাজত কিমান পৰিমাণৰ বল হয় এতিয়া এটা ঠাইত যদি দুটাতকৈ বেছি আধান থাকে তেতিয়া এটা নিৰ্দিষ্ট আধানৰ ওপৰত কিমান পৰিমাণৰ বল ক্ৰিয়া হ'ব সেইটো আমি অধ্যাৰোপণ নীতিৰে প্ৰকাশ কৰিব পাৰো এটা আধানৰ ওপৰত দুটা বা তাতকৈ বেছি আধানে ক্ৰিয়া কৰা মুঠ বৈদ্যুতিক বল প্ৰতিটো আধানয় ক্ৰিয়া কৰা বলৰ ভেক্টৰ যোগফলৰ সমান ভেক্টৰ যোগফল গাণিতিক যোগফল নহয় ধৰা হোক যে এটা ঠাইত q1 q2 q3 তেনেকে n সংখ্যক qn লৈকে আধান উপস্থিত আছে আৰু তাত আৰু এটা আধান আছে q0 এটা এই q0 ৰ ওপৰত কেইবাটাও q1 q2 q3 তেনেকে qn লৈকে যদি কেইবাটাও n সংখ্যক যদি আধান আছে প্ৰত্যেকৰে বাবে q1 ৰ ওপৰত কিমান মুঠ বল প্ৰয়োগ হ'ব সেই বলটো হ'ব f10 f20 fn0 ৰ ভেক্টৰ যোগফল তাৰ মানে প্ৰথম আধানটোৱে q0 ৰ ওপৰত কিমান বল প্ৰয়োগ কৰিছে হেতু f10 দ্বিতীয়টোৱে কিমান বল প্ৰয়োগ কৰিছে হেতু f20 তৃতীয়টো চতুৰ্থটো এবোৰ মাজতে আহিব তাৰ পিছত শেষত যেটো আছে হেতুৱে বল কিমান কৰিছে fn0 এই প্ৰত্যেকৰে ভেক্টৰ যোগফল ইয়াকে আমি কওঁ অধ্যাৰোপণ নীতি এই f2 হ'ব মুঠ বল এই নীতি অধ্যাৰোপণ নীতি বোলে